এই যে বাঁহৰ দলংটোৰ কথা কৈছে আপুনি, হয়। বাঁহৰ দলংটো ধৰা আজি 4 মাহ হ'ল দিয়া, 4 মাহৰ পৰা চলি আছে। কি মানে বছৰে বছৰে বনায়? বছৰে বছৰে বনায়। 4 মাহ আগতে নাছিলে নেকি? নাছিল। আৰু মানে বাৰিষা কালত উঠি যায়। বাৰিষা কালত উঠি যায়, তেতিয়া নাওৰে পাৰ হ'ব লাগে। এইটো আপোনালোকৰ এই সমস্যাটো কিমান দিনৰ সমস্যা? আমাৰতো সমস্যাটো বহুত দিনৰ 50 বছৰৰ পৰা আমাৰ প্ৰতিশ্ৰুতি দিছিল, মন্ত্ৰী নিজে আহি কৈছিল যে মই এইবাৰ এমপি হোৱাৰ লগে লগে আমাৰ আপোনালোকে এতিয়াতো আৰু খালি আমি শুনা পাওঁ যে হৈছে কাম হৈ আছে। মানে এতিয়ালৈকে মানে এইটো আৰম্ভই নহ'ল। ইয়াত আধা ৰিলা হৈছিল নেকি দলং? হোৱা নাই। 18 নং বঙাইগাঁও সমষ্টি লাখৰ ওপৰত যাব। লাখৰ ওপৰত যাব। কেইখন গাঁও হ'ব ইফালে? এইটো 5খন ধৰক 10খন 15খন গাঁও আছে। বিশ্বাসটো কৰিছিল, কিন্তু এতিয়াতো মানুহবিলাক বিশ্বাস হেৰাই পেলালে। এতিয়া আকৌ কি হয়, আমাৰ এমপি মহোদয় আহি এতিয়া বা কি কয়, তাৰপিছত ৰাইজে বা এইটো মানি লয় না নলয়, এইটো ৰাইজৰ কথা। আমিতো বিশ্বাস কৰোঁতে আজি 50 বছৰ আহিল। ফণীভূষণ চৌধুৰী ডাঙৰীয়া তিনি আজি 40 বছৰ আহিল ৰাজত্ব কৰি। বাৰিষা কালত আপোনালোকে কেনেকৈ পাৰ হয়? এইটো নাৱেৰে যে বুটবুৰি মেচিন চালিত যন্ত্ৰ চালিত নাৱেৰে পাৰ হওঁ আমি। কিমান টকা দিবলগীয়া হয়? বাইক আৰু আমাৰ ইয়াতে ছিংগল মানুহ বাইক আপ ডাউন কৰোঁতে 50 টকা, ছিংগল মানুহ 20 টকা। ছাত্ৰ ছাত্ৰীবিলাকো আহি ছাত্ৰ ছাত্ৰীবিলাকো আহে। এইটো কি প্ৰথমৰ পৰা এনেকুৱা অৱস্থা না আগত কিবা দলং আছে? আগত দলং নাছিল। আগত আমাৰ নদীটো সৰু আছিল, তেতিয়া ইমান সংকট নাছিল। নদীটো বহল হোৱাতে এতিয়া মানে সংকট। মানে ৰাইজৰ দুৰ্দশা বিৰাট। বছৰ টাইমত এতিয়া আপোনালোকক পৰীক্ষা চলি থকা অৱস্থাতো মানে ঘাটটো বন্ধ কৰি দিয়ে। এতিয়া পইচা দিব লগা হয়? পইচা দিব লাগে। কিমানকৈ দিব লাগে? আমি আপ ডাউন বাইক 30 টকা আৰু এনে মানুহ পাৰ হ'লে 10 টকা আপ ডাউন। 10 চাইকেল মানুহ 20 টকা। এম্বুলেঞ্চ কেনেকৈ যায় ইফালে? এই বাছুগাঁও দলগাঁও হয় বাছুগাঁও। এইটো কিমান কিলোমিটাৰ ঘূৰি যাব লাগে? ধৰক এইটো 25 কিলোমিটাৰ। আৰু এইটো দলং হ'লে আপোনালোকৰ কিমান হ'লে? বহুত সুবিধা পায় দলংটো, বহুত। এনে এই দলঙৰ বিষয়ে আপোনালোকে জনপ্ৰতিনিধিক কিবা এপ্লিকেশ্যন দিছিল? বহুতবাৰ দিয়া হৈছে। আচ্ছা, আব্দুল খালেক যেতিয়া আমাৰ এমপি হ'ল, আব্দুল খালেকক দিয়া এও প্ৰতিশ্ৰুতি দিছিল, সেইটোও নহ'ল। আমাৰ বিধায়ক ডাঙৰীয়াও দিছিল, নহ'ল। কি দাবী জনায় আপুনি? আমাৰ ব্ৰিজটো লাগে। আমাৰ এই অঞ্চলটো উন্নত কৰাৰ কৰিবলৈ কাৰণে আমাৰ ব্ৰিজটো লাগে। আমাৰ এই এডত অঞ্চলত যত ৰাইজ আছে, সব ৰাইজৰে এটাই কথা, আমাৰ ব্ৰিজটো লাগে। বহুতবাৰ তেওঁক মেমৰেণ্ডাম দিয়া হৈছে। এটা কথাই কৈছে যদি হ'ব কৈছে 40 বছৰ গ'ল। কোনে কয় এইটো? আমাৰ এই ফণীভূষণ চৌধুৰী ডাঙৰীয়া এমপি হোৱাৰ পিছত আমি এটা আশা কৰিছিলোঁ যে এমপি হোৱাকৈ নিশ্চয় হ'ব, এইটো এমপি ফাণ্ডৰ পৰা বোলো MLA কামটো ধৰিব নোৱাৰে। আগত কৈছিল এইটো MLA ফাণ্ডৰ নহয়, এইটো এমপি ফাণ্ড হ'লে হয়। আৰু কি মই এমপি হোৱাৰ লগে লগে আপোনালোকে কামটো মই কৰি দিম। 3 বছৰ হৈ গ'ল, কিমানখিনি আগুৱাইছে কামবিলাক। এইটো আমাৰ এই জনপ্ৰতিনিধিবিলাক যায়, সিহঁতক কয় আশ্বাস দিয়ে যে নহয় কামটো হৈ আছে। এইখিনিয়ে আমি শুনি আছোঁ। আৰু প্ৰতিনিধি 1.5 বছৰ কাৰ্যকাল গুচি গ'ল। এই বিল ইলেকশ্যনতো সিও টিকেট পালে। এতিয়া বা কি কয়, কৈছিল যে আমি একেটা ঘৰতে 2জন প্ৰতিনিধি থাকিম, এজন MLA এজন MP। এইবাৰ আৰু চিন্তা নাই, আপোনালোকৰ ব্ৰিজটো হৈ যাব। ফাৰ্ষ্ট চান্সতে আপোনালোকৰ ব্ৰিজটো মই কৰি দিম। 1.5 বছৰৰ ভিতৰত বা কিখিনি কৰিল সেইটোত আমি জনাব নাই। আধা ৰিলাই নহ'ল। আপোনাৰ জনপ্ৰতিনিধি কি ভোটৰ সময়ত আহে না তাৰ পিছতো ভোট হোৱাৰ পিছতো আহে? ভোটৰ সময়তে আহে বেছি, কিন্তু ভোটৰ আগত আহে অলপ চলপ, কিন্তু ভোটৰ টাইমত বেছি আহে। আৰু কি